অসমত আৰম্ভ হৈছে আৰু সমগ্ৰ দেশব্যাপীয়ে যে গণতন্ত্ৰৰ হত্যা হৈ আছে সেই কথা জল জল পটপট। আজি বিৰোধীৰ আৱাজ বুলন্দ কৰিবলৈ দিয়া হোৱা নাই। আজি সদনৰ ভিতৰত আমি অতি গুৰুত্বপূৰ্ণ ৰাজহুৱা বিষয় অসমৰ সংখ্যালঘু ভাৰতৰ অল্প সংখ্যক লোকৰ অধিকাৰক লৈ আমি উত্থাপন কৰিছিলোঁ আৰু আমি সদন স্থগিতাদেশ বিচাৰিছিলোঁ, আমি আলোচনা শেষ কৰিব বিচাৰিছিলোঁ। কিন্তু অধ্যক্ষ মহোদয়ে আমাৰ আটাইখিনি মাইক প্ৰথমে বন্ধ কৰি দিছে, আমাৰ পিনে ভিডিঅ' বন্ধ কৰি দিছে। আমি ফ্লোৰত চিঞৰি আছিলোঁ যে আমাক কথা ক'বলৈ দিয়ক, কিন্তু তেখেতে মুখ্যমন্ত্ৰী মহোদয়ৰ মাইক খুলি দিছে আৰু মুখ্যমন্ত্ৰীয়ে অতি সাম্প্ৰদায়িকভাৱে যিবিলাক কথা হিন্দীত গোটেই দেশত টিআৰ পি লোৱাৰ কাৰণে যি ধৰণৰ কথা কৈছে আমি তাক ধিক্কাৰ দিছোঁ। আজি অসমত সমাগত লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি যি ধৰণৰ সাম্প্ৰদায়িক ৰাজনীতি বিজেপিয়ে কৰিব বিচাৰিছে আমি ইয়াক ধিক্কাৰ দিছোঁ, আমি ইয়াক নিন্দা জনাইছোঁ। আজি মুছলমান মেৰিজ এণ্ড ডিভোৰ্চ এক্ট 1935 অতি গুৰুত্বপূৰ্ণ এখন আইন। ইয়াতে যদি কিবা আখুৱা আছে তাৰ সংশোধনী আনক, কিন্তু আইনখন ৰিপিল কৰাৰ কোনো যুক্তি নাই। আজি লাখ লাখ মুছলমানে যদি বিয়া পাতিবলৈ যদি টাউনৰ যদি চাব ৰেজিষ্টাৰ অফিচত লাইন লগাব লাগে, তেনেহ'লে ইয়াতকৈ দুৰ্ভাগ্য কি হ'ব পাৰে? যেতিয়া সহজতে আইনৰ মাৰফতত কাজিৰ জৰিয়তে বিয়া বাৰু অনুষ্ঠিত হৈছিল। যদি তাতে আনো কোনো অখুৱা আছে সেইখিনি সংশোধন কৰক, কিন্তু আপোনালোকে আইনখন বাতিল কৰি মুছলমান বিদ্বেষ যে আপোনালোক তাৰ প্ৰমাণ দিব বিচাৰিছে। এই মুছলমান বিদ্বেষে নহয়, কেৱল এই দলটো বিজেপি দল আৰু চৰকাৰ কেৱল মুছলমান বিদ্বেষে নহয়, অসমৰ জনগণ আৰু দেশৰ জনগণে জানি ৰখা উচিত এই চৰকাৰখন প্ৰথমে মুছলমান বিদ্বেষ খ্ৰীষ্টান বিদ্বেষী, একেটা সময়তে যিসমূহ সৰু সৰু জাতি জনগোষ্ঠী উপজাতি আছে বা জনজাতীয় লোক আছে বা যিসকলক তথাকথিত নিম্ন শ্ৰেণী বুলি কোৱা যায় তেওঁলোকৰো বিৰোধী এইখন চৰকাৰ। আজি মুছলমানৰ ওপৰত প্ৰথম হাতোৰাটো মৰা হৈ আছে, কাইলৈ চাব খ্ৰীষ্টানৰ ওপৰত মাৰিব, তাৰপিছত ক্ৰমান্বয়ে দুৰ্বলসকলৰ ওপৰত এই চৰকাৰখনে হাতোৰা মাৰিব। এই চৰকাৰখন পুঁজিবাদীৰ চৰকাৰ আৰু এই চৰকাৰখনে সদায় পুঁজিবাদীৰ পক্ষ ল'বলৈ, তেওঁলোকে নিৰ্বাচনত সহজভাৱে জিকিবলৈ যি পন্থা ল'ব লাগে, সেয়া চাই ঘৃণনীয় পন্থাই হওক, সেয়া চাই সাম্প্ৰদায়িকে হওক, সেয়া চাই অমানৱীয় হওক, সকলোখিনি ল'বলৈ এই দল প্ৰস্তুত, এই চৰকাৰ প্ৰস্তুত। আৰু তাৰে প্ৰমাণ এই বিধানসভাৰ অধিৱেশন চলি থকাৰ সময়ত অসমৰ মুছলিম মেৰিজ এণ্ড ডিভোৰ্চ এক্ট 1935খন বাতিলৰ যি সিদ্ধান্ত তেওঁলোকে লৈছিল আৰু কেবিনেটত যি সিদ্ধান্ত লৈ তেওঁলোকে যি ধৰণৰ টিআৰপি ল'ব বিচাৰিছিল তাৰে সেইটো। আমি অসমৰ মুছলমান মেৰিজ এণ্ড ডিভোৰ্চ এক্টটো যদি সংশোধনী আছে আমি সংশোধনী পোষকতা কৰোঁ, সেইসমূহ দফা, কাৰণ বহুত পুৰণি দিনত এইখন লোৱা হৈছিল। পৰৱৰ্তী সময়ত কিছু সংশোধন হৈছে, আৰু সংশোধন কৰক, যুগৰ লগত সময়ৰ লগত মিলি থাকক, আৰু টাইট কৰক, কোনো অসুবিধা নাই আমাৰ। কিন্তু মুছলমানৰ যি পাৰ্চনেল ল আছে সেই লসমূহক লাহে লাহে ধ্বংস কৰিব বিচৰা হৈ আছে।